আমাৰ খবৰ ল'বলৈ কোনো গতিকে জটায়ুপুত্ৰীয়ে বুজি পাইছে যে যেতিয়ালৈকে মোৰ দেউতা দুখন আছিল তেতিয়ালৈকে মোৰ দায়িত্ব আছিল ৰামচন্দ্ৰক বিচাৰি খবৰটো দিয়া। এতিয়া যে মোৰ দেউতা দুখন নাই এতিয়া ৰামচন্দ্ৰৰ দায়িত্ব মোৰ কাষলৈ নিৰ্দিষ্ট সময়ত ৰামচন্দ্ৰ আহি জটায়ুপুত্ৰীৰ মুখত পৰিল। ৰামচন্দ্ৰ আহি জটায়ুপুত্ৰীৰ অৱস্থা দেখি জটায়ুপুত্ৰীক ৰামচন্দ্ৰই কোলাত তুলিলে। ৰামচন্দ্ৰই জটায়ুপুত্ৰীক কৈছে তুমি ধৈৰ্য ধৰা। তেতিয়া জটায়ুপুত্ৰীয়ে কৈছে যে জীৱনটো মই গোটেই দিনটো জীৱনৰ গোটেই কেইটা দিন যিজনক পাবৰ কাৰণে মই হাহাকাৰ কৰি ফুৰিলো সেইজনক মই জীৱনৰ পিয়লি পেলাই লগ পাই গলো আৰু কি পাবৰ কাৰণে মই ধৈৰ্য ধৰিম বুলি জটায়ুপুত্ৰীয়ে ৰামচন্দ্ৰলৈ চাই হাঁহিছে। এই কথাখিনি শুনাৰ লগে লগে ৰামচন্দ্ৰই জটায়ুপুত্ৰীৰ মুখলৈ চাই কান্দিছে। মন কৰিবলৈ কথাটো জটায়ুপুত্ৰীয়ে ৰামচন্দ্ৰৰ মুখলৈ চাই হাঁহিছে। ৰামচন্দ্ৰই জটায়ুপুত্ৰীৰ মুখলৈ চাই কান্দিছে। এই কাহিনীটো আপোনালোকে দুটা কৰিব। মহাভাৰতৰ যুদ্ধৰ শেষত ভীষ্ম শৰসজ্জাত পৰি আছে। সন্মুখত কিন্তু কৃষ্ণ থিয় হৈ আছে। ভীষ্ম শৰসজ্জাত পৰি আছে। কৃষ্ণক সন্মুখত দেখাৰ পাছতো ভীষ্ম কান্দি কান্দি প্ৰাণ ত্যাগ কৰিব লগা হ'ল। কৃষ্ণই আকৌ ভীষ্মলৈ চাই চাই মিচিকিয়াই ইয়াৰ ৰহস্যটো কিবা? ভীষ্মৰ সকলোবিলাক কথাই জানে। অন্যায় অনাচাৰ বিভেচাৰ দুৰাচাৰ সকলোবিলাক কথা ভীষ্মই জানে। জানিও যে তেওঁ দুৰ্যোধনৰ পক্ষত থাকিল, তেওঁ যে কোনোদিন প্ৰতিবাদ নকৰিলে, যাৰ কাৰণে তেওঁ সকলোবিলাক কথা জনাৰ পাছতো তেওঁ জীৱনৰ বিয়লি পেলা কৃষ্ণক মুখৰ আগত দেখাৰ পাছতো কান্দি কান্দি প্ৰাণ ত্যাগ কৰিব লগা হ'ল। সেইকাৰণে আমি সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাওঁ যে আমি ভাগৱত মুখস্থ আছে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ মুখস্থ আছে। যদি ইয়াক আমি ব্যৱহাৰ কৰিব নাজানো তেতিয়াহ'লে জীৱনৰ বিয়লিবিলাক কৃষ্ণক আমি দেখাৰ পাছতো কান্দি কান্দি প্ৰাণ ত্যাগ কৰিব লাগিব। এই হৈছে ভাগৱতৰ সিদ্ধান্ত। এইকাৰণে আমি ভাগৱতৰ অনুষ্ঠানলৈ আহি আমি স্বভাৱৰ পৰিৱৰ্তন কৰিব লাগিব দেই। স্বভাৱবিলাক পৰিৱৰ্তন হ'ব লাগিব। কাৰোবাৰ থকা বেয়া স্বভাৱবিলাক আজি আছে, যিবিলাক বেয়া স্বভাৱ এই বেয়া স্বভাৱবিলাক আজি আপোনালোকে বা আমি এৰি থৈ যাব লাগিব। বেয়া স্বভাৱৰ কথা ক'বলৈ যাওঁতে আকৌ অকণমান মহাভাৰতৰ কাহিনী যে আমাৰ আইসকল মানে মাতৃসকলৰ স্বভাৱটো দ্ৰৌপদীৰ দৰে হ'ব। আমাৰ মাতৃসকলৰ যিটো স্বভাৱ মাতৃসকলে সাৱধানে কৰিব দেই। মাতৃসকলৰ স্বভাৱ চৰিত্ৰ দ্ৰৌপদীৰ দৰে হ'লে নহ'ব। মহাভাৰতৰ দ্ৰৌপদীৰ দৰে হ'লে নহ'ব। দেউতাকৰ স্বভাৱ ধৃতৰাষ্ট্ৰৰ দৰে হ'লে নহ'ব। তাৰ ল'ৰাটোৰ স্বভাৱ তাৰ ছোৱালীজনীৰ স্বভাৱটো দুৰ্যোধনৰ দৰে হ'লে নহ'ব। যিখন ঘৰত মাতৃগৰাকীৰ স্বভাৱটো দ্ৰৌপদীৰ দৰে হয়, দেউতাকৰ স্বভাৱ ধৃতৰাষ্ট্ৰৰ দৰে হয়, পুতেক বা জীয়েকৰ স্বভাৱ দুৰ্যোধনৰ দৰে হয়, সেইখন ঘৰ ভাগৱতে কৈছে কুৰুক্ষেত্ৰ যুদ্ধ দিনে ৰাতিয়ে হৈ থাকিব। যে কুৰুক্ষেত্ৰ যুদ্ধ আমি আমাৰ ঘৰখন নহ'বৰ কাৰণে আমি আমাৰ স্বভাৱবিলাক পৰিৱৰ্তন কৰিব লাগিব। যে দ্ৰৌপদীৰ কি স্বভাৱটো বেয়া আছিল যে ইন্দ্ৰপ্ৰস্থ নামৰ এখন ৰাজ্য পঞ্চপাণ্ডৱসকলে সুকীয়াকৈ নিৰ্মাণ কৰিছিল। সেই ইন্দ্ৰপ্ৰস্থ নগৰখন চাবৰ কাৰণে তেওঁলোকৰ যিমানবিলাক ইষ্ট মিত্ৰ কুটুম্ব আছিল সকলোকে আমন্ত্ৰণ কৰিলে। তালৈকে দুৰ্যোধনকো আমন্ত্ৰণ কৰিছিল। তালৈ দুৰ্যোধনো গৈছিল। তাতে এটা মায়েৰে নিৰ্মিত ঘৰ আছিল। পানীটোকে বাম দেখে বামকে পানী দেখা। সেই ঘৰখন চাবলৈ গৈ দুৰ্যোধন পিছল খাই পৰিল। এই কাহিনীটো টিভিত সুন্দৰকৈ দেখাইছিল। দুৰ্যোধন সেই ঘৰখন চাবলৈ গৈ পিছল খাই পৰিল। এবুকু পানীত সোমাইছিল।
তেতিয়া ওপৰৰ পৰা দ্ৰৌপদীয়ে কি বুলি ক'লে বোলে অন্ধৰ পুতেক যে অন্ধ বুলি কৈ হাত তালি মাৰি হাঁহি দিলে তেতিয়াই দুৰ্যোধনে ৰাজমায়ে প্ৰতিজ্ঞা কৰিলে কি বুলি যে তই মোক আজি যিটো অপমান কৰিলি ইয়াৰ অপমানৰ প্ৰতিশোধ মই সভাৰ মাজত নিৰ্গত কৰি ল'ম বুলি দুৰ্যোধনে প্ৰতিজ্ঞা কৰিলে যদি দ্ৰৌপদী এই বাক্যষাৰ ব্যৱহাৰ নকৰিলেহেঁতেন কোনো কাৰণত কুৰুক্ষেত্ৰ যুদ্ধ হ'বলগা নহ'ল গতিকে আমাৰ আইসকল সাৱধান হ'লেই দ্ৰৌপদীৰ এনেধৰণৰ চৰিত্ৰবিলাক আমি যাতে আমাৰ হৃদয়ৰ পৰা বাদ দিব লাগে দেউতাকৰ স্বভাৱ ধৃতৰাষ্ট্ৰ আচলতে জ্ঞানৰহে অন্ধ তেওঁৰ ল'ৰাই কি ভাল কাম কৰিছে কি বেয়া কাম কৰিছে কোনোদিন ভাল কামত প্ৰশংসা নকৰিলে বেয়া কামত প্ৰতিবাদ নকৰিব যি মন যায় কৰি থাকক যাৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ জীৱিত কালত এজন পুত্ৰক তেওঁ দান কৰিব লগা হ'ল ল'ৰাজন দুৰ্যোধনৰ দৰে অহংকাৰী হ'ল যিখন ঘৰতে তিনিটা স্বভাৱ থাকে সেই ঘৰখনত কুৰুক্ষেত্ৰ যুদ্ধ দিনে ৰাতিয়ে চলি থাকিব আপুনি মই কুৰুক্ষেত্ৰ যুদ্ধ চলি থাকিলে আমাৰ ঘৰখনত শান্তিত থাকিব পাৰিম জানো যে আপুনি মই আমাৰ ঘৰখনত শান্তিত থাকিবলৈ হ'লে পুৱা গধূলা ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন কৰিব এয়াই হৈছে ভাগৱত ধৰ্মৰ মূল ইয়াৰ পাছত আমি পাঠৰ মাজত
কৃষ্ণ